কৃষ্ণ হে জগত পালক পুনৰ সেই দৈত্য বাণী পুনৰ সেই দৈত্য বাণী মই মোরে বলি কোনে বারু মই মোরে জানা নহয় নহয় এ মই মোরে বলি কোনে বারু কয় মই মোরে জানা নহয় নহয় না প্রণাম দেবর্ষী কল্যাণ দেবর্ষী দয়া করে এই আসন গ্রহণ করক বাৰু কওকচোন দেবর্ষী অকস্মাতে আহিলে এই ঠাই কিবা হেতু নিশ্চয় আছে কারণ ভোজরাজ কক আসলতে আমি কি তোমাকে বৰ ভাল পাওঁ আর তোমার কিবা মঙ্গল এ আশে পাশে বিচরণ করিলে আমি একেবারে সহ্যই কৰিব নোৱাৰো গতিকে বোলো ভোজরাজৰ এবাৰ দৰ্শন কৰি যাওঁ পিছে ভোজরাজ কক দেবর্ষী বাততে সংবাদ পালো তুমি হেনো দৈব্যকীৰ গৰ্ভজাত প্ৰথম সন্তানক মুক্তি দিলা হয় হয় দেবর্ষী মই দৈবকীর প্রথম সন্তানক মুক্তি করে দিল মহাভুল কৰিলা ৰাজন দেবর্ষী মহাভুল কৰিলা ৰাজন মহাভুল কৰিলা দেবর্ষী কেনেকৈ ভালদৰে কক ৰাজন কক দৈবকী গৰ্ভত প্ৰথম সন্তানক তুমি কিয় মুক্তি দিলা কারণ দৈবকীর গর্ভজাত অষ্টম সন্তানেহে মোৰ প্ৰাণবয় দি নারায়ণ নারায়ণ দেবর্ষী দৈবকীর গর্ভজাত কুন্তি অষ্টম সন্তানে বা তোমার সংহাৰৰ ইংগিত দিগল ও স্বর্গৰ দেবগণে সেয়াতো তুমি বুঝিয়েই নাপালা দেবর্ষী নারায়ণ মুখ ভালদৰে ভাঙি পাতি কক দেবর্ষী ৰাজন কক দৈবকীৰ গৰ্ভজাতে প্ৰত্যেকটো সন্তান প্ৰথম কিংবা অষ্টম হ'ব পাৰে অসম্ভৱ অসম্ভৱক সম্ভৱ কৰিব হৌ দেৱতাৰ চক্ৰান্তকাৰী গণনাই দেবর্ষী কেনেকৈ কেনেকৈ দেবর্ষী কক ভালদৰে কেনেকৈ নাৰায়ণ নাৰায়ণ কক ৰাজন কক চোৱা ভালদৰে এই পাহিয়ে পাহি অষ্টজলা পদ্ম আৰু কোৱাচোন ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম দেবর্ষী মই বুজিব পৰা নাই দেবর্ষী ভালদৰে ভালদৰে বুজাই কক দেবর্ষী ৰাজন ইয়াকেই কয় বোলে দেৱতাৰ গণনা মনুষ্যৰ গণনা আৰু সৌ স্বৰ্গৰ দেৱতাৰ গণনাৰ মাজত পাৰ্থক্য আছে ৰাজন কেনেকৈ কেনেকৈ দেবর্ষী কেনেকৈ নাৰায়ণ চোৱা ভালদৰে এই পুষ্পবাহী যদি আমি প্ৰথমৰ গণনা কৰো অষ্টমে অষ্টম সঁচা কিন্তু অষ্টমক যদি প্ৰথম কৰি গণনা কৰো ৰাজন তেন্তে প্ৰথম আকৌ অষ্টম হ'ব পাৰে দেবর্ষী চোৱা ভালদৰে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু এয়া অষ্টম এইবাৰ
অষ্টমক যদি প্ৰথম কৰি গণনা কৰো তেতিয়া নাৰায়ণে অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় নাৰায়ণ আরে এয়া প্রথম রাজন মনত রাখিবা রাজন প্রথমে অষ্টম কিংবা অষ্টমের প্রথম 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 রাজন ইয়াকে কয় বোলে রাজন দেবতার গণনা আৰু অকল সিমানেই নহয় রাজন দেবর্ষী দৈব্যকী বসুদেবকে হাতে গলে জিঞ্জিরি লগাই তোমার অন্ধকার কারাগারত নিক্ষেপ করা কালকেতু যুবরাজ কক কক দেবর্ষী আর দৈব্যকীর গর্ভজাত সদ্য প্রসবিত প্রত্যেকটো সন্তান ভোজরাজ হত্যার ব্যবস্থা করা দেবর্ষী দেবতা যদিও মহাশক্তিমান তথাপিতো কিন্তু নারায়ণ পুৰুষত্ব নেৰিবা সম্পত্তি আমি বিদায়হে মাগিলো না দেবর্ষী দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান দৈব্যকীৰ গৰ্ভজাত উজৰা দেবর্ষী পুনরে অবুভ মাতনি যে নিজরে দেবর্ষী অবহুদেব দেবী যত যাদৱৰ বংশ সবাই বিচাৰে ৰাজা তোমাৰে ধন দেবর্ষী নন্দয়াদি যত গোৱালৰ বংশ সবাই বিচাৰে ৰাজা তোমাৰে ধংগ অকল সিমানে নহয় ৰাজা তোমাৰ পিতৃকে আদি কৰি যতেকো আত্মীয় সবাই বিচাৰিছে ৰাজা তোমাকেহে কৰিব নিষ্ক্ৰিয় গতিকে ৰাজা আপোন কৰ্তব্য তুমি অগ্ৰসৰ নাৰায়ণ কালি পুরা জালত দি হইলে সগা দেবর্ষী তুমি বন্দী হইলা তুমিও বন্দী হইলা দর্পয়ঙ্কারে চিন্তিলা নিজরে চিন্তিলা নিজরে না এ ফুল বন্দী হইলে কালি পুরা চালত বন্দী হইলে সগা তুমি বন্দী হইলা দর্পয় অহংকারে তুমি বন্দী হইলা দর্পয় অহংকারে দেবর্ষী নিজরে নিজরে এ দুয়োজনে বুলুচিলা নিজরে কালকেতু যুবরাজ যুব
বাসুদেৱ দৈৱকী দিয়া কৰবাক যোৱা। উত্তম যুৱৰাজ। দেৱতাৰ ষড়যন্ত্ৰ, দেৱতাৰ ষড়যন্ত্ৰ। লজ্জা নাই, লজ্জা নাই। কাপুৰুষ বীৰ দেৱতা এই শক্তিকে লৈ ত্ৰিভুৱনত নিজকে শ্ৰেষ্ঠ বুলি গৌৰৱ কৰ। হৰি হৰি স্বয়ং ইয়াৰ পৃষ্ঠপোষক আৰু সেই হৰিয়ে কংসক বধিবৰ বাবে চোৰৰ দৰে কৰিছে চক্ৰান্ত। আৰু মোৰ বৃদ্ধ পিতা ৰুদ্ৰসেন কাঢ়ি লৈ ৰাজদণ্ড আৰু ৰাজমুকুট নিজেই প্ৰজাক মই কৰিম শাসন। মন্ত্ৰীবৰ জানিলোহেঁতেন যদি কংস এনে অত্যাচাৰী বুলি জন্ম মাত্ৰে। কালকেতু যুৱৰাজ লৈ যোৱা এই বৃদ্ধক এনে দুগন্ধময় কাৰাগাৰত বন্দী কৰা যাতে তিল তিলকৈ গেলি পচি মৰিব লাগিব। আহক আহক মহাৰাজ। কোন কোন মহাৰাজ? ক'ত আছে মহাৰাজ? ইয়াত কোনো মহাৰাজ নাই। এই নেকি ৰাজদণ্ড? আহক আহক মহাৰাজ। চাই লোৱা জগতবাসী, চাই লোৱা মোৰ প্ৰজাসকল, সকলোৱে এবাৰ মোক চাই লোৱা। মই সেই দুৰ্গন্ধময় পোতাহাললৈ যাবলৈ ওলাইছো। উত্তৰ এনে ব্যৱহাৰে মোক কৰি লৈ বলা মোক ইয়াৰ পৰা লৈ বলা। আহক আহক মহাৰাজ।